পুৰঞ্জীয়ে কি কয় ডেটাই কি কয় এতিয়া আপোনালোকে নিশ্চয় জানে মুছলমান অসমলৈ কেতিয়া আহিছিলে মহম্মদ ঘুৰি আফগানিস্তানৰ পৰা আহিছিলে তেখেতৰ নেতৃত্বত তেওঁলোকে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিলে মহম্মদ ঘুৰিৰ লগত আপোনাৰ মুছলমান সৈনিক হিচাপে তেওঁলোকে আহিছিলে এই গৰিয়া মুছলমানবিলাক হেতু আহিছিলে কেতিয়া 1204 খ্ৰীষ্টাব্দ 1204 চনত আহোমৰ অহাৰ পূৰ্বে দেই হেতু প্ৰথম দাতা মহম্মদ ঘুৰিৰ সৈন্যবাহিনী হিচাপে আহিছিলে সেই সময়ত কিছু সংখ্যক মানুহ ইয়াত থাকি গল যুদ্ধবন্দী হৈ গৈছে নহয় বহুত মানুহ আৰু তেনেকে থাকি গল মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়তো আপোনালোকে জানে সেই কথা সেই সময়তো ইয়াতটো আহোম ৰজাইটো আপোনাৰ বন্দী কৰি ৰাখিলে আমাৰ যিসকল মুছলমান সৈনিক আহিছিলে মিৰ্জুমলাৰ লগত গতিকে আমি সেই মুছলমান সাম্ৰাজ্যবাদী সকলে যেতিয়া অসম আক্ৰমণ কৰিছিলে আমি যে খেদি পঠিয়াইছিলো কিছু ইয়াত বন্দী কৰি ৰাখিছিল সেইবিলাক থাকি গল হেতু ইতিহাস কৈ আছো আপোনাক তাৰ পাছত আপোনালোকে জানে ইয়াণ্ডাবু সন্ধি 1826 চনত যেতিয়া সংঘটিত হল সেই সময়ছোৱাত ইয়াণ্ডাবু সন্ধি কাৰ লগত হৈছিল মান আৰু আপোনাৰ ব্ৰিটিছৰ লগত আমাৰ লগত হোৱা নাছিল সেই সময়ত আমাৰ 27 লাখ মান জনসংখ্যা আছিল অসমত 1826 চন মানত সেই সময়ত আপোনাৰ মানেটো অসমত কচুকটা দিছিল কাটি কাটি মানুহক মানে আপোনাৰ মাৰি কাটি শেষে কৰি দিছিল 8-9 লাখ জনসংখ্যা কাটি দিছিল মানে অসমটো একদম খালি হৈ গৈছিল মোটামুটি সেই সময়ত আপোনাৰ ব্ৰিটিছে অসমত আহি মানৰ লগত চুক্তি কৰিলে মানৰ চুক্তি অনুসৰি কি হৈছে ইয়াতে আপোনাৰ তেওঁলোকে ব্ৰিটিছৰ অধীনলৈ গৈছে মান গুছি গল অসমৰ পৰা ব্ৰিটিছ আহিলে ব্ৰিটিছে ইয়াত কি হৈছে সম্পদ লুণ্ঠনৰ কাৰণে আহিছিলে জানে আপোনালোকে তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত তেওঁলোকৰ চিফ কমিশনাৰ বিলাক আছিল গভৰ্ণৰ জেনেৰেল বিলাক আছিল কমপ্লিটলি আপোনাৰ আহোম ৰাজত্বৰ পৰা আপোনাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ ব্ৰিটিছ চৰকাৰৰ হাতলৈ আমাৰ শাসনভাৰ গুছি গৈছিল সেই সময়ছোৱাত আপোনালোকক মুছলমানে কেনেকে আমাৰ ইয়াত সোমাবলৈ পালে সেই কথাটো যদি চাই আপোনালোকে ডেটা যদি চাবলৈ যায় তথ্যই কয় যে ব্ৰিটিছৰ হাতলৈ যেতিয়া আমাৰ প্ৰশাসন যন্ত্ৰটো গুছি গল তেওঁলোকে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে আমাৰ সম্পদ লুণ্ঠনৰ কাম কাজত আগবাঢ়িলে আপোনালোকে জানে সেই সময়ত ঝাৰখণ্ডৰ পৰা আৰু বিভিন্ন আমাৰ ভাৰতৰ ৰাজ্যৰ পৰা তেওঁলোকে প্ৰথম অৱস্থাত চাহ খেতিৰ কাৰণে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক আনিলে সংখ্যাটো 5 লাখ জনসংখ্যা আৰু তেতিয়া সেই একেটা সময়তে আপোনালোকে জানে 1920 আৰু 1930 চনত মুছলমান মানুহৰ সাংঘাতিক প্ৰব্ৰজন হৈছিল আপোনাৰ এই পূৰ্ববংগৰ পৰা ঢাকাৰ পৰা ময়মনসিংহৰ পৰা সেই মানুহবিলাক ইয়ালৈ আহি সংস্থাপন কৰিছিল ব্ৰিটিছ চৰকাৰে কিমান কৰিছিল হেতু জানিলক হেতুতে ইন্টাৰেষ্টিং হ'ব কংগ্ৰেছে এলনে কোনে আনিলে কিন্তু সেই সময়ত গোপীনাথ বৰদলৈ আছিল সাংঘাতিক প্ৰতিবাদ হৈছিল অসমটো নাথাকো বুলিয়ে কৈ দিছিল ভাৰতৰ লগত কাহিনী তেনেকুৱা সেই সময়ত আপোনালোকক ডেটা দিছো এই 1920 চনৰ পৰা 1930 চনত সেই সময়ছোৱাত আপোনালোকে আমাৰ কটন কলেজৰ প্ৰতিষ্ঠাপক জানে নহয় আমাৰ কটন সাহাব যেতিয়া আপোনাৰ চিফ কমিশনাৰ আছিল তেওঁৰ নেতৃত্বত অসমত এই 1920 পৰা 1930 চন এই 10 বছৰত 6,53,018 জন মুছলমান মানুহক মাটিৰ পট্টা দিছিল কোনটো চন 1920 পৰা 1930 এই 10 বছৰত মুছলমানক দিয়া হৈছিল মাটিৰ পট্টা 6,53,018 জনক তাৰ বিপৰীতে হিন্দুক দিয়া দিছিলে কেৱল 84,279 জন ডিফাৰেন্সটো চাওক মুছলমানক কিমান দিলে 6,53,018 জন মুছলমানক ভূমি পট্টা কৰি দিলে ব্ৰিটিছ চৰকাৰে হেনৰি কটন সাহাব কটন কলেজৰ প্ৰতিষ্ঠাপক আৰু আমাৰ হিন্দু জনসংখ্যাক দিলে 84,279 কথাটো বুজি পালে না দিয়া এই বৃহৎ সংখ্যাটো কিমান হ'ব আপোনাৰ এই যে 6 লাখ মানে প্ৰায় 7 লাখক যে তেওঁলোকে 1920 পৰা 30 চনৰ ভিতৰত যে মাটি পট্টা দিলে ব্ৰিটিছ চৰকাৰে সেই এটা এঘৰত আপোনাৰ ইয়াত যে 6 লাখ যে দেখুৱাইছে 6 লাখ 7 লাখে প্ৰায় যে 6,53,000 মানে 7 লাখে ইয়াৰ জনসংখ্যাটো যদি চাই তেতিয়াও আপোনাৰ প্ৰায় 10 লাখ এটা পৰিয়ালত যদি তিনজনকে ধৰ তেতিয়া হলে প্ৰায় 15-20 লাখ মানুহক পট্টাটো কোনে দিলে মানে 15-20 লাখ পৰিয়ালক জনসংখ্যা হিচাপে যদি চাই তেতিয়া হলে এই বৃহৎ জনসংখ্যাৰ মানুহক মুছলমান সম্প্ৰদায়ৰ মানুহক ব্ৰিটিছ চৰকাৰে ইয়াত সংস্থাপন কৰিলে সেই মানুহবিলাক কিয় আনিছিল আপোনালোকে জানে মৰাপাটৰ খেতিৰ কাৰণে আনিছিল তাৰ পাছত আপোনাৰ ধানৰ খেতিৰ কাৰণে কিছু মানুহ ইয়াত অনা হৈছিল মূল খেতিটো আছিল আপোনাৰ উজনি অসমৰ ক্ষেত্ৰত যেনেকৈ আপোনাৰ চাহ জনগোষ্ঠীক আনিছিল 5 লাখ মান আৰু নামনি অসমৰ ক্ষেত্ৰত প্ৰায় 6-7 লাখ আপোনাৰ মৰাপাট খেতিৰ কাৰণে ব্ৰিটিছে লৈ আহিছিল আৰু অসমীয়া মানুহে খেতি কৰিব নোৱাৰে বুলি তেওঁলোকে ভাবিছিল মৰাপাটৰ খেতিটো অসমীয়া মানুহে তেতিয়ালৈকে কৰা নাছিল নাজানে গতিকে সেই মানুহবিলাক আনিছিল ব্ৰিটিছে সংস্থাপন কৰিছিল গতিকে এই কথা বতৰাবিলাক আমি জানিব লাগিব আৰু আমাৰ যেটো ডেটা সেই ডেটা অনুসৰি এই ডেটাৰ লগত কিন্তু এটা কথা আমি যদি মিলাই চাই আজিৰ দিনটোৰ যদি মিলাই চাই তেতিয়া হলে চাব এই এনআৰসি যে আপডেট কৰিলে সেই এনআৰসিত সেই কাৰণে মুছলমানৰ আপোনাৰ বহিৰাগতৰ সংখ্যা
অবৈধ বিদেশী সংখ্যাটো কম মানে 1.5 লাখ বা 2 লাখ হ'ব আপোনাৰ হিন্দু বাংলাদেশৰ সংখ্যা 18 লাখ সেই প্ৰেক্টিকেল কথাটো বুজি লওক চৰকাৰে এনআৰসি আপডেট কৰিছে দেই এইটো আকাশ দলে কৰা নাই কথাটো কৈছো মই আপোনালোকে সকলোৱে জানে এতিয়া এনআৰসি খচৰাখন ফাইনেল হোৱাৰ পাছত কিয় এই মুহূৰ্তলৈকে বিদেশী বিতৰণৰ ব্যৱস্থা কৰা নাই কাৰণটো হৈছে যে সেই এনআৰসিৰ খচৰাত চূড়ান্ত তালিকাত হিন্দু বাংলাদেশীহে তাত আছে প্ৰায় 17 লাখ মান আছে কাহিনী বুজি পাইছে নাই কিন্তু অবৈধ মুছলমান সংস্থাপনৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে আনিছিলে সেই কথা দেতাই কয় তাৰ প্ৰমাণ পত্তা কোনে দিছিলে হেনৰি কটন 1920 পৰা 1930 লৈকে কিমানক দিছিলে 6,53,000 লোকক দিছিলে তাৰ বিপৰীতে অসমৰ থলুৱা মানুহক কিমান দিছিলে 84,000 গতে সেই কথাবিলাক নাজানিলে এনে বিতৰ্ক কৰি লাভ নাই গতিকে আপুনি সেই কাৰণে এতিয়া মিয়াক খেদিম বুলি ক'লে মিয়াক যে বাহিৰ কৰি দিব নোৱাৰি সেই সময়তে পত্তা পায় তেওঁলোকৰ কাগজ পত্ৰ ক্লিয়াৰে হৈ আছে তাৰ পাছত কিছু সংখ্যক আহিছে কাৰ কাৰণে আহিছে যে আমাৰ সুপাধিলা নীতিৰ কাৰণে আমি যে সীমা সমস্যাবিলাক সমাধান কৰিব পৰা নাই কাটাতাৰৰ ব্যৱস্থা কৰিব পৰা নাই আজি বিজেপি চৰকাৰেতো তাত সীমাত গৈ প্ৰথম যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হল 1 ইঞ্চিও বাংলাদেশীক মাটি এৰি নিদিম বুলি কৈছিল সীমা পুনৰ নামত হাজাৰ হাজাৰ বিঘা দি দিলে বাংলাদেশক দূৰবীন চাই সীমা সমস্যা সমাধান কৰিম বুলি তাততো এটা হেৰিও চলিছিল এটা ফিল্মি ষ্টাইলত মানে তেনেকুৱা ধৰণৰ নাটকো চলিছিল কিন্তু সমাধান নহল আজিও উন্মুক্ত হৈ আছে আজি ভাৰত বাংলা সীমাত মুঠৰ ওপৰত এই সংগ্ৰামখনে আচলতে কাৰোৰ লাভ নহলেও পলিটিক্যালি হিমন্ত বিশ্ব শৰ্মাক হিৰো কৰোৱা এটা সংগ্ৰাম হৈছেগে এতিয়া কিন্তু সেইটোৰ আমি সাৱধান হ'ব লাগিব আমি জনা শুনা মানুহবিলাকে যিসকল শিক্ষিত আজি যুৱক যুৱতী আমি নেতৃত্ব দি আছো যিসকলে জাতীয় জনগোষ্ঠীয় সংগঠনক প্ৰতিনিধিত্ব কৰি আছে আমি আসল ইতিহাসটো জানিব লাগিব আৰু এই ক্ষেত্ৰত আসলতে মেইন প্ৰেক্টিক্যালি আসলতে আমি কি কৰিব পাৰো সেই পৰ্যায়লৈকে যাব লাগিব আজি বড়ো মানুহবিলাক আজি কুচ ৰাজবংশী আমাৰ ট্ৰাইবেল মানুহবিলাক সেই মানুহবিলাকৰ ওচৰলৈ যদি মিয়াবিলাক আপুনি পঠিয়ায় তেতিয়াহ'লে সেই মানুহবিলাকে ল'ব নেকি সেই কথাটোতো নাই গতিকে সেই কাৰণে আমিও লক্ষ্য কৰিছো যে তাতো কুচ ৰাজবংশী ছাত্ৰ সন্থা বা আমি দেখিছো বিভিন্ন কুচ জনগোষ্ঠীৰ লিডাৰক দেখিছো তেওঁলোকে কৈছে আমি কি ডাষ্টবিন নেকি যে আপোনালোকে তাৰ পৰা খেদিব আমি কি ইয়াত গ্ৰহণ কৰিম সেই কথাটো নাই গতিকে ইয়াৰ কাৰণে এটা আপুনি যেটো সলিউশনৰ কথা কৈছে এতিয়া মূল কথাটো আহিছে যে মুছলমানৰ সাংঘাতিক ধৰণে জনসংখ্যা বিস্ফোৰণ হৈছে গতিকে সেই জনসংখ্যা বিস্ফোৰণ হোৱাৰ কাৰণে আমাৰ যিবিলাক আসলতে ইয়াৰ খিলঞ্জিয়া মানুহ ইয়াৰ ভূমিপুত্ৰৰ প্ৰতি ভাবুকি আহিছে সেই কথাটো আহিছে গতিকে সেই কামটো কোনে কৰিব এতিয়া জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনখন আইন আনিলে এতিয়ালৈকে তেনেকুৱা ব্যৱস্থাপনা আছেনে বা চৰ চাপৰিত থকা লোকসকলৰ শিক্ষা স্বাস্থ্য সেই ক্ষেত্ৰত কি কাম কৰিলে সেই কথাটো লাগিব এতিয়া আমি লক্ষ্য কৰিছো যেটো প্ৰেক্টিক্যাল সেই কথাটো কৈছো ডাটাবেস কথাটো কৈ আছো আজিৰ দিনটোটো যদি আপুনি সেন্সাস কৰি উলিয়াই তেতিয়াহলে যিবিলাক উচ্চ শিক্ষিত মুছলমান তেওঁলোকৰ ঘৰতো পৰিয়ালৰ মুঠ মানে সদস্যৰ সংখ্যা 2 জন বা 4 জন সিমানে হয় আমি দেখিছো আপোনালোকে নি সাৰ্ভে কৰিলে পাব যিবিলাক আসলতে উচ্চ শিক্ষিত যে তেওঁলোকৰ পৰিয়ালত এটা সন্তান বা দুটা সন্তানেই আছে তেনেকুৱা আমি দেখিছো আৰু যিবিলাক চৰ চাপৰিত থাকে যিবিলাকৰ পঢ়া শুনা নাই তেওঁলোকে জনসংখ্যা বিস্ফোৰণৰ কথা বুজি নাপায় সেই কাৰণে সাংঘাতিক ধৰণে মুছলমান অঞ্চলবিলাকত আসলতে জনসংখ্যা বিস্ফোৰণ হৈছে আৰু আমাৰ যিবিলাক থলুৱা খিলঞ্জিয়াৰ প্ৰতি ভাবুকি আহিছে তেওঁলোকৰ পাৰ্চেন্টেজটো মানে জনসংখ্যাৰ পাৰ্চেন্টেজটো দিনক দিনে বাঢ়িছে